সিনেমাৰ কাহিনীৰ দৰে এটা বিশেষ কাহিনী 2005 চন আৰু 2005 চনৰ পৰা সুদীৰ্ঘ 20 বছৰৰ এক যেন বিচিত্ৰ কাহিনী সমগ্ৰ বিশ্বজুৰি চৰ্চিত স্লিপিং প্ৰিন্সে অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে সৌদিৰ যুৱৰাজ স্লিপিং প্ৰিন্সৰ মৃত্যুৱে সৌদিকে হুকৰ ছাপ পেলাইছে সৌদি আৰবত সুদীৰ্ঘ 20 বছৰৰ এক বিশেষ পৰিক্ৰমা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এনেদৰে এখন বিছনাত শুই থকা এজন যুৱৰাজ যি যুৱৰাজৰ এই ধৰণৰ এটা অৱস্থাই সকলোকে আচৰিত কৰি তুলিছিল আচৰিত হোৱাৰে কথা কাৰণ 20 বছৰে শুই কোনোবা জানো জীয়াই থাকিব পাৰে হয় এনেকুৱা এক অসাধ্য যেন সাধন হৈছিল সৌদি আৰবৰ যুৱৰাজৰ সৈতে তেওঁ শুই আছে তেওঁ জীয়াই আছে কিন্তু সেই যি তেওঁ জীয়াই থকাৰ এটা বিশ্বাস সেই বিশ্বাসত আজি 20 বছৰে বন্দী হৈ আছিল ৰাজ পৰিয়াল সৌদি আৰবৰ ৰাজ পৰিয়ালৰ জ্যেষ্ঠ সন্তান এইজন আল ৱালিদ খালিদ তালাল আল সৌদ 36 বছৰীয়া যুৱৰাজে অৱশেষত মৃত্যুৰ শীতল কোলাত শুই পৰিল আনুষ্ঠানিকভাৱে 20 বছৰ সুদীৰ্ঘ 20 বছৰ প্ৰিয় দৰ্শক কোমাত আছিল অচেতন অৱস্থাত আছিল সৌদি আৰবৰ যুৱৰাজ আল আলিদ খালিদ তালাল আল সৌদ অৱশেষত 36 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে তেতিয়া আছিল 15 বছৰ পৰা সুদীৰ্ঘ 20 বছৰ এখন বিশেষ হাস্পতাল সৌদি আৰবৰ এখন বিশেষ হাস্পতালত 20 বছৰে এনেদৰে নিদ্ৰাৰত অৱস্থাত থাকিল যুৱৰাজ হিয়া আছিল 2005 চনৰ কথা তেতিয়া আছিল বয়স 15 বছৰ 2005 চনত 15 বছৰীয়া সৌদিৰ যুৱৰাজ তেতিয়া লণ্ডনত পঢ়ি আছিল এখন সামৰিক স্কুলত তেওঁ শিক্ষা গ্ৰহণ কৰি আছিল 2005 চনত এটা ভয়ংকৰ কাৰ এক্সিডেন্টৰ বলি হ'বলগীয়া হৈছিল সৌদিৰ যুৱৰাজ সেই কাৰ এক্সিডেন্টত সম্পূৰ্ণৰূপে অচেতন হৈ পৰিছিল কোমাত গুচি গৈছিল যুৱৰাজ উন্নত চিকিৎসাৰ জৰিয়তে তেওঁক সুস্থ কৰি তোলাৰ বাবে ৰাজ পৰিয়াল উঠি পৰি লাগিল সকলো চেষ্টা চলোৱা হ'ল কোনো ধৰণৰ ত্ৰুটি ৰখা নাই কোনো ধৰণৰ সুৰুঙা ৰখা নাই চিকিৎসাৰ ক্ষেত্ৰত যিমান উন্নত চিকিৎসা পাৰি বিশ্বৰ যিমান অভিজ্ঞ চিকিৎসক আছে সকলোৰে দ্বাৰাই চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হ'ল লৈ অনা হ'ল সৌদিৰ এখন বিশেষ হাস্পতাললৈ আৰু সেই বিশেষ হাস্পতালখনৰ বিছনাত সেই বিশেষ হাস্পতালখনৰ বেডত এনেদৰে 20 বছৰে শুই থাকিল সৌদিৰ যুৱৰাজ আল আলিদ খালিদ তালাল আল সৌদ নামৰ এইজন যুৱৰাজ যোৱা 20টা বছৰে হাস্পতাললৈ পিতৃও আহিল এনেদৰে পিতৃয়ে সদায় বিশ্বাসত আশাত বন্দী পিতৃয়ে সদায় একোটাকৈ চুমা খাই যায় বিছনাত শুই থকা পুত্ৰ প্ৰেমৰ এক বিশেষ নিদৰ্শন এনেদৰে পিতৃয়ে দাঙি ধৰিলে যোৱা 20টা বছৰে চুমা খাই পুত্ৰৰ কপালত চুমা খাই আশীৰ্বাদ দি সেই ফটো তেওঁ সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰে পিতৃয়ে গতিকে আজি অতদিনৰ যি বিশ্বাস যি পুত্ৰ প্ৰেমৰ যি নিদৰ্শন যি ধৈৰ্য সেয়াই সকলোকে আচৰিত কৰি তুলিছে 20 বছৰে আশাত বন্দী হৈ আছে ৰাজ পৰিয়াল যেতিয়া লোকৰ জ্যেষ্ঠ সন্তান এদিন সুস্থ হৈ উঠিব এদিন বিছনাৰ পৰা বহিব থিয় হ'ব খোজ কাঢ়িব হাঁহিব মাতিব সেই আশাত আজি 20 বছৰ ধৰি বন্দী হৈ থাকিল সৌদিৰ ৰাজ পৰিয়াল কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত অৱশেষত হাৰ মানিলে সৌদিৰ যুৱৰাজে চিকিৎসা বিজ্ঞানৰ সকলো চেষ্টাই যেন অৱশেষত ব্যৰ্থ হৈ পৰিল 20 বছৰ ধৰি এটা কোমা অৱস্থাত থকা এটা বিশেষ অৱস্থা বিশেষ পৰিস্থিতি চিকিৎসা বিজ্ঞান কিমান উন্নত হৈছে যে আজি 20 বছৰ ধৰি সাপোৰ্ট ভেন্টিলেটৰৰ সাপোৰ্টত এনেদৰে এইজন যুৱৰাজ আজি উশাহ নিশাহ লৈ আছিল সেই বিশেষ হাস্পতালখনত চিকিৎসা বিজ্ঞানৰ সকলো উন্নত ব্যৱস্থাই প্ৰয়োগ কৰা হ'ল কিন্তু সকলো ব্যৰ্থ হ'ল কাৰণ ইতিমধ্যে কোমা অৱস্থাত গুচি গৈছিল সৌদি যুৱৰাজ বিভিন্ন সময়ত আমি
ICUৰ কথা কওঁ ইন্টেনসিভ কেয়াৰ ইউনিটত জৰুৰীকালীন অৱস্থাত হিয়া লাগিলে ষ্ট্ৰোকত আক্ৰান্ত লোকে হওক বা গুৰুতৰ দুৰ্ঘটনাত পতিত লোককে ICUত ভৰ্তি কৰোৱা হয় সেই ICU জমদূত সদৃশ এটা পৰিবেশৰ পৰা হয়তো বহু কম লোকেহে ওলাই আহিব পাৰে নেদেখাজনৰ কৃপাত বহু কম লোকেহে পুনৰ এটা নতুন জীৱন লাভ কৰে আৰু সেই নেদেখাজনৰ ওচৰতে বিশ্বাস আস্থা ৰাখি 20টা বছৰে এই বিশেষ হাস্পতালখনত তেওঁলোকৰ পুত্ৰৰ চিকিৎসা প্ৰদান কৰা হ'ল কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে সৌদিৰ যুৱৰাজে প্ৰিন্স স্লিপিং প্ৰিন্স আমি পুনৰ জনাইছো স্লিপিং প্ৰিন্স ৰূপে সমগ্ৰ বিশ্বজুৰি জনাজাত হৈ পৰিছিল সৌদি যুৱৰাজ কাৰণ নিদ্ৰাৰত অৱস্থা 20টা বছৰে নিদ্ৰাৰত অৱস্থাত আছিল সৌদি যুৱৰাজ পুনৰ জনাইছো তেওঁৰ নাম হৈছে আল আলিদ খালিদ তালাল আল সৌদ আমি পুনৰ জনাইছো আজি 20 বছৰে তেওঁলোকৰ পৰিয়াল আশাত বন্দী হৈ আছিল পৰিয়ালে সদায় হাস্পতাললৈ আহে পিতৃয়ে প্ৰায় হাস্পতাললৈ আহে সদায় পুত্ৰক এবাৰ চাই আশা যে এদিন পুত্ৰ সুস্থ হৈ উঠিব 1990 চনত জন্মগ্ৰহণ কৰিছিল ৰাজ পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰ খালিদ বিন তালাল আল সৌদ 1990 চনত জন্মগ্ৰহণ কৰি তেওঁ লণ্ডনত মিলিটাৰী কেডাৰ হিচাপে অধ্যয়ন কৰি আছিল লণ্ডনত পঢ়ি থকা অৱস্থাত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত তেতিয়াই দুৰ্ঘটনাটোতে তেওঁ অচেতন হৈ পৰিছিল সেই যে অচেতন হৈ পৰিল সেই অচেতন যুৱৰাজৰ আৰু চেতনা কেতিয়াও ঘূৰি নাহিল যোৱা 20টা বছৰে আৰ্টিফিশিয়ালি তেওঁক জিয়াই ৰখা হ'ল চেষ্টা কৰা হ'ল তাৰ মাজতে সুস্থ হৈ উঠিব নেকি আৰোগ্য হৈ উঠিব নেকি পিতৃয়ে পুত্ৰৰ প্ৰেমত যি অতুত নিদৰ্শন দাঙি ধৰিলে যোৱা 20টা বছৰে আৰু পুত্ৰত আল ওয়ালিদৰ চিকিৎসা কৰি আহিল সেই বিশেষ হাস্পতালখনত কিন্তু সকলো চিকিৎসাই যেন ব্যৰ্থ হ'ল য'ত নেকি যোৱা 20টা বছৰে কোমা অৱস্থাত হাস্পতালৰ বেডত থকা যুৱৰাজে অৱশেষত প্ৰাণ হেৰুৱালে আৰু এনেদৰে যেন সৌদি আৰবৰ হাজাৰ হাজাৰ লোকৰ মাজত ধৈৰ্য বিশ্বাস আৰু প্ৰেমৰ নিদৰ্শন হৈ পৰিছিল যুৱৰাজ আল ওয়ালিদ খালিদ বিন তালাল আল সৌদ যি নেকি সমগ্ৰ সৌদি আৰবতে শোকৰ ছাঁ পৰিছে সমগ্ৰ বিশ্বজুৰি এটা উৎসুকতা আছিল যুৱৰাজক লৈ যুৱৰাজৰ চিকিৎসাক লৈ যে এদিন হয়তো সুস্থ হৈ উঠিব কিন্তু অৱশেষত 36 বছৰ বয়সত সেই 2005 চনৰ পৰা 2005 চনৰ এটা দুৰ্ঘটনাৰ পৰা বয়স তেতিয়া 15 বছৰ সেই 15 বছৰীয়া যুৱৰাজে হাস্পতালতে 36 বছৰীয়া হৈ অৱশেষত প্ৰাণ হেৰুৱালে হাস্পতালৰ বিছনাতে একজন বিচিত্ৰ কাহিনী একজন সিনেমাৰ দৰে কাহিনী সৌদি আৰবৰ যুৱৰাজৰ এই মৃত্যুৰ কাহিনী এই বিষয়টোৱে এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছে যোৱা শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে সৌদি আৰবৰ যুৱৰাজৰ মৃত্যুত সমগ্ৰ সৌদি আৰবতে শোকৰ ছাঁ প্ৰিয় দৰ্শক এই খবৰৰ পৰা এই মুহূৰ্তত বিদায় ল'ম ধন্যবাদ